তিতাবৰ আগশাৰী শিক্ষানুষ্ঠান নন্দনাথ শইকীয়াৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক তেখেতে আচলতে এখন কৃষি বিপ্লৱ আৰম্ভ কৰিছে। মোৰ সতীৰ্থক কিছু সামগ্ৰিক পৰিৱেশ দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে যিজন অৱসৰপ্ৰাপ্ত পদাৰ্থ বিজ্ঞানৰ মুৰব্বী, এই মুৰব্বীজন অধ্যাপকগৰাকীয়ে যেতিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, অৱসৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ আচলতে কৃষি বিপ্লৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে আদৰ্শ হৈ পৰিছে এইজন অৱসৰপ্ৰাপ্ত অধ্যাপক। মই সতীৰ্থক যদি সম্ভৱ হয় গোটেই সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে বহুকেইবিধ বগৰীৰ লগতে কুঁহিয়া বা বিভিন্ন ধৰণৰ ফল মূলৰে এখন বাৰী সৃষ্টি কৰি তেওঁ এক আদৰ্শ হৈ পৰিছে এইজন অধ্যাপক। মই কিছু কথা পাতিম, কিছু কথা পতাৰ পাক মুহূৰ্তত তেওঁ কি বাৰী আচলতে এই কৃষি ফাৰ্মত কি ধৰণৰ খেতি কৰিছে তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। তাৰ সমান্তৰালভাৱে কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। অৱসৰৰ পাছতে আপুনি এখন কৃষি বিপ্লৱ আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ আপোনাৰ ফল মূল পৰা আদি কৰি বিভিন্ন ধৰণৰ ফল মূল খেতি কৰিছে, এক আদৰ্শ হৈ পৰিছে তিতাবৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী। কি ক'ব এই সন্দৰ্ভত? মই অৱসৰ গ্ৰহণ কৰাৰ আগতেই মই চিন্তা চৰ্চা কৰিছিলোঁ যে মই এখন এনেকুৱা ধৰণৰ উদ্যান শস্যৰ বাগিচা মই প্ৰস্তুত কৰিম, আৰু ইয়াৰ কাৰণে তিতাবৰ নগৰৰ পৰা 1 কিলোমিটাৰ আঁতৰত নৱালীৰ কাষত সন্দিকৈ গাঁও আৰু দক্ষিণপাট গাঁৱৰ মাজত মই এখন উদ্যান শস্য আৰম্ভ কৰিছোঁ, প্ৰায় 6 বিঘা মাটিৰ। আৰু ইয়াত প্ৰায় 35 বিধমানৰ বিভিন্ন ধৰণৰ উদ্যান শস্য মই ইয়াত ৰোপণ কৰিছোঁ। আৰু বিশেষকৈ ইয়াত মই আটাইতকৈ গুৰুত্ব দিয়া উদ্যান শস্যবিধ হ'ল ড্ৰেগন ফল, যিটো এতিয়া গোটেই পৃথিৱীতে এটা বিস্তৃতি লাভ কৰিছে আৰু ইয়াত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেইধৰণে আপেল বগৰীৰ খেতি কৰি মই দেখিছোঁ যথেষ্ট ইয়াত উপকাৰ পাব পাৰি। আপেল বগৰী আমাৰ মাটিৰ কাৰণে যথেষ্ট উপযোগী, আৰু ইয়াত মই আপেল বগৰী প্ৰায় 200 জোপা আপেল বগৰী ৰোৱাৰ পাছত মই দেখিছোঁ যে আপেল বগৰীৰ যিটো উৎপাদন, সেই উৎপাদনটো আমাৰ যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰশীলতাৰ কাৰণে এটা কাৰণ হ'ব পাৰে। গতিকে মই এই ধৰণে চিন্তা চৰ্চা কৰি পেলাই মই উদ্যান শস্যৰ বাগিচাখন আৰম্ভ কৰিছোঁ। মই এই উদ্যান শস্য আচলতে ইয়াতকৈ অলপ বহল পৰিসৰত কৰাৰ কথা ভাবিছিলোঁ। মই এতিয়া যিটো ৱৰ্ল্ডৰ আটাইতকৈ 1 নম্বৰ যিটো ফল, সেইটোৰ নাম হ'ল এভাকেডো। সেই এভাকেডোৰ খেতি কৰিবলৈ মই আৰম্ভ কৰিছোঁ আৰু প্ৰায় এতিয়া ৰোপণৰ পৰ্যায়লৈ আগবাঢ়িছোঁ। আৰু সেইধৰণে মই ড্ৰেগনৰ খেতিও প্ৰায় এতিয়া মোৰ 2 বিঘা আছে যদিও মই আৰু 1 বিঘা 3 বিঘালৈ সম্প্ৰসাৰিত কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে মোৰ কুঁহিয়াৰ আছে, এভাকেডোটো আছেই, আৰু লকাট বুলি এবিধ চাইনিজ ফল আছে, ৰামভুটান আছে, ৰামফল আছে, আৰু বিভিন্ন ধৰণৰ উদ্যান শস্য ইয়াৰ ভিতৰত আছে। মধুৰিটো মোৰ বহুত জাতৰ আছে, 10টামান জাতৰ মধুৰি আছে। আৰু যিটো আমাৰ আপেল বগৰী আছে, আপেল বগৰী মই 3-4টামান জাতৰ আছে। আম আছে মোৰ 5টামান জাতৰ। গতিকে বিভিন্ন ধৰণৰ ফল মূলৰ বাগিচাখন মই ভাবিছোঁ যে অহা সময়বিলাকত ই ভাল ধৰণে উৎপাদন দিবলৈ সক্ষম হ'ব। আৰু বৰ্তমানে ই 1 বছৰ পাৰ হৈছেহে। 1 বছৰ পাৰ হোৱাৰ সময়তে মই দেখিছোঁ এতিয়া ফল যথেষ্ট ফলপ্ৰসূ হৈছে বুলি মই বিবেচনা কৰিছোঁ। মোৰ এইটো গোটেইখিনি হিচাপ কৰিলে মোৰ 35 বিধমানৰ উদ্যান শস্যৰ বাবে কুঁহিয়াৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফল মূলটো শাক পাচলিটো আছেই। শাক পাচলি মই অন্ততঃ 15-20 বিধমানৰ শাক পাচলি মই ইয়াত কৰিছোঁ। এতিয়া আলুগুটি আছে। ইণ্টাৰক্ৰপিংটো মই বিশ্বাস কৰোঁ। ইণ্টাৰক্ৰপিঙৰ জৰিয়তে ড্ৰেগন ফলৰ মাজৰ যিটো অঞ্চল, সেই অঞ্চলবিলাকত আমি আচলতে অন্যান্য ধৰণৰ যেনেকৈ শাক পাচলি আমি খেতি কৰিব পাৰোঁ, আৰু সেই শাক পাচলি আমাৰ কাৰণে প্ৰত্যেকৰ কাৰণে উপযোগী হয়। আমি বিশেষকৈ জৈৱিক পদ্ধতিয়ে কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে ৰাসায়নিক পদ্ধতিয়ে কৰাৰ পৰিৱৰ্তে আমি জৈৱিক পদ্ধতিয়ে কৰাৰ ফলত মানুহে ইয়াৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে বুলি মই অনুভৱ কৰিছোঁ। এইখিনিতে এটা কথা ক'ব লাগিব যে যি সময়ত ছাত্ৰ ছাত্ৰীয়ে বা নিবনুৱা যুৱক যুৱতীসকলে ৰাজপথৰ আন্দোলন কৰা দেখিবলৈ পোৱা যায়, কিন্তু ৰাজপথৰ বিপৰীতে এনেকুৱা ধৰণৰ কিছুমান কৃষি বিপ্লৱ কৰিলে হয়তো অসমখনৰ উন্নতি হ'ব বুলি ভাবে নেকি? সেইটোতো ডেফিনিট। মই জ্যেষ্ঠ নাগৰিকৰ তিতাবৰৰ মই এজন সভাপতি, তিতাবৰৰ সভাপতি, আৰু সেই হিচাপে মই আজি 3 দিনমানৰ আগতে 3 তাৰিখে এখন আমি এনেকুৱা ধৰণৰ সাঁচি আৰু চাহৰ ওপৰত এখন আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াতো ডক্টৰ জহিৰুল ইছলাম আৰু আমাৰ ডক্টৰ ৰমেন গগৈ তেখেতসকল আহি আমাৰ যুৱক যুৱতীসকলক উৎসাহিত কৰিবৰ কাৰণে তেখেতসকলে যথেষ্ট তেখেতসকলে অনুপ্ৰেৰণা জনাইছে। এতিয়া আমি ব্যক্তিগতভাৱে ময়ো এটা কথা অনুভৱ কৰোঁ যে আমাৰ প্ৰত্যেক ঘৰ মানুহৰে কমে 1 বিঘাকৈ হ'লেও মাটি আছে। গতিকে 1 বিঘা মাটিতে যদি আমি এই খেতিবিলাক বিভিন্ন ধৰণৰ উদ্যান শস্যই হওক, শাক পাচলিৰ খেতিয়েই হওক, বা অন্যান্য যিবিলাক আচলতে দীৰ্ঘম্যাদী হিচাপত ল'ব লাগে। শাক পাচলিটো প্ৰতি বছৰে কৰিব লাগে, প্ৰতি বছৰে খৰচটো আহে। ইয়াৰ বিপৰীতে যদি আমি উদ্যান শস্যৰ যিবিলাক দীৰ্ঘম্যাদী কমেও 20 বছৰ বা 15 বছৰ থাকে, সেইবিলাকৰ পৰা ফলাফলটো বেছি ভাল হয়। গতিকে সেইধৰণে আমি ইয়াৰ লগতে সাঁচি খেতিও আছে মোৰ ইয়াত। আমি দেখিছোঁ যে সাঁচিটো ইয়াত যথেষ্ট বৰ ফলপ্ৰসূ হোৱা নাই, কিন্তু সাঁচি খেতিৰ জৰিয়তেও আমি লাভৱান হ'ব পাৰি বুলি ডক্টৰ জহিৰুল ইছলামে আমাৰ আজি 2 দিনৰ আগতে এই কথাখিনি আমাৰ অঞ্চলটোৰ এটা বৃহৎ অঞ্চলৰ
ব্যক্তিসকলক তেখেতসকলে অৱগত কৰিছে আৰু ইয়াক যাতে আমি অকল খেতিৰ পৰ্যায়লৈ নিনি আমি এটা উদ্যোগৰ পৰ্যায়লৈ লৈ যাব আৰু এই যে আমি ড্ৰেগন খেতিটো কৰিছোঁ ড্ৰেগনৰ ফলটো বিক্ৰী কৰাটোৱে যথেষ্ট নহয় ইয়াৰ পৰা যদি আমি কমাৰ্চিয়েলাইজ কৰিবৰ কাৰণে উদ্যোগৰ স্থাপনৰ কাৰণে ব্যৱস্থা কৰোঁ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ মই গতিকে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ জৰিয়তে যদি আমি কিবা ধৰণে পেকেজিং কৰিব পাৰোঁ নিজৰ ব্ৰেণ্ড সৃষ্টি কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ মই বুলি নহয় আমাৰ যদি যুৱক যুৱতীসকলে তেনেধৰণৰ চিন্তা চৰ্চা কৰি নিজৰ বাৰীৰ পৰাই যদি আৰম্ভ কৰে গতিকে মই ভাবোঁ আমাৰ অসমৰ যুৱক যুৱতীসকলে যি ধৰণৰ এতিয়া নিবনুৱা সমস্যাক লৈ পেলানি এটা মানে চিন্তা চৰ্চাত ভুগি আছে সেইটোৰ পৰিৱৰ্তে এটা উৎসাহপূৰ্ণ পৰিৱেশ আৰু অসম চৰকাৰে যিটো ব্যৱস্থা এতিয়া হাতত লৈছে অসম চৰকাৰে যথেষ্ট বা ভাৰত চৰকাৰে MSME বুলি কৈছে যিটো মাইক্ৰ' স্মল আৰু এটা মিডিয়াম মানে ইণ্ডাষ্ট্ৰীৰ কাৰণে পইচা পাতি দিয়াৰ কথা মানে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে মানে যাৰ পইচা নাই তেওঁলোকে ঋণ লৈ সেইমতে ঋণ পৰিশোধ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব আৰু এনেধৰণৰ খেতিত বা উদ্যোগত তেওঁলোকে MSMEৰ পৰা উপকৃত হ'ব পাৰে লাভান্বিত নিশ্চয় কৰিব পাৰে ধন্যবাদ জনাইছোঁ এনেদৰে আছিলে যিজন অৱসৰপ্ৰাপ্ত অধ্যাপক আছিলে অধ্যাপকসকলে এনেধৰণে আছিলে বিভিন্ন ধৰণৰ খেতি কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে যিসকল শিক্ষিত বা যুৱক যুৱতী আছে তেওঁলোকে আচলতে এনেধৰণে খেতি কৰি বিভিন্ন ধৰণৰ স্বাৱলম্বিতা হ'ব পাৰে তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইজন অৱসৰপ্ৰাপ্ত পদাৰ্থ বিজ্ঞানৰ মুৰব্বী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ